সকলোলৈকে নমস্কাৰ জনাই মোৰ আজিৰ নতুন ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে। আমিও বৰ্তমান ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি মই বনাম পকা কঁঠালৰে কলপাতত দিয়া পিঠা। কেনেকৈনো বনাওঁ আপোনালোকক দেখুৱাই আছোঁ, ব'লকচোন চাওঁ। তাৰ বাবে মই পকা কঁঠালৰ থোক কেইটামান ল'লোঁ আৰু সেইখিনি চাকিবলৈ এখন ধান বনা চালনী ল'লোঁ আৰু তলত যে দিছোঁ এইটো এটা ষ্টিলৰ বাচন হয়, চৰিয়া কি কয় আপোনালোকে, এইটো ল'লোঁ আৰু চালনীখনত চেকি তাৰ যিখিনি ৰস হয় ৰসখিনি উলিয়াই ল'লোঁ। ৰসখিনি উলিয়াই লোৱাৰ পিছত এতিয়া ইয়াতে দিম চাউলৰ গুড়ি। চাউলৰ গুড়ি অকল হ'লে ভালেই হয়, কিন্তু অলপ কম হয় কাৰণে আমি আটা গুড়া অলপ মিক্স কৰিম। এতিয়া বনাই ল'ম মিশ্ৰণটো চাউলৰ গুড়িৰ লগত আৰু অলপ আটা দি দিম। চাই থাককচোন বাৰু মই কি কৰি আছোঁ। আৰু একো দিব নালাগে, কিন্তু যদি বিচাৰে যে যিহেতু কঁঠালটো মিঠা হয় তাত যদি অলপ নিমখীয়া কৰিব বিচাৰে অলপ নিমখ দিব পাৰে। ইয়াতে আমি একো নিদিওঁ, অকল কঁঠালৰ যিখিনি ৰস ওলাইছিলে সেইখিনি দিয়ে বনাম। আৰু এয়া অকণমান আটা মিক্স কৰিছোঁ, চাই থাককচোন বাৰু। মিশ্ৰণটো ইমান পাতল হ'ব নালাগে বা ডাঠো হ'ব নালাগে, ঠিক মিডিয়ামত হ'ব লাগে। কিমানটো হ'ব লাগে মই দেখাম বাৰু, আপোনালোকে চাই থাকিবচোন। এয়া আমাৰ অলৰেডি মিশ্ৰণখিনি হৈ গৈছে। ইমানটোৱে হ'ব লাগে, মানে বেছি যদি পাতল হয় তেতিয়াহ'লে যিহেতু পাতত বনাম ন, কলপাততহে বনাম, তো তেতিয়া অলপমান প্ৰব্লেম হয় আৰু জানেই নহয়, সেইকাৰণে অকণমান মিডিয়ামত হ'ব লাগে। এয়া আমি কলপাতত বনাম যিহেতু কলপাত কাটি আনিলোঁ। কলপাতখিনি কাটি আনি এতিয়া আমি ধুই লওঁ। ধুই লোৱাৰ পিছত কি কৰি আছোঁ দেখাই আছোঁ। এয়া আমি পাতখিনি ধুই ল'লোঁ। এতিয়া আমি জুইত সেকি ল'ম। এয়া আমি পাতখিনি সেকি লৈছোঁ। মানে নেসেকিলে অকণমান ডাঠ হৈ থাকেতো, ফাটি যায় মানে পিঠাটো বান্ধিলে, সেইটো কাৰণে অকণমান সেকি লৈছোঁ। খৰি জুইত ভাল হয় বাৰু। এয়া পাতখিনি দেখিছেনে, সেকি লোৱাৰ পিছত অকণমান নৰম হৈ গৈছে। এতিয়া পিঠা বান্ধিবলৈ ভাল হ'ব আৰু দেখাই আছোঁ আপোনালোকক, চাই থাকিব। পাতখিনি আমি অলপ সৰু সৰুকৈ ছিঙি ল'ব লাগিব, জোখত আৰু। মানুহজনে অলপ হেল্প কৰি দিছে মোৰ মানুহজনে, পিছে কেমেৰাৰ সন্মুখত নাই অহা দেই। কেমেৰাৰ পিছতো থাকি কাম ডাঙৰ ডাঙৰ কৰিব পাৰি। আৰু এইকেইডাল আমাক পিঠা বান্ধিবৰ প্ৰয়োজন হ'ব, তো তাৰ কাৰণে আমি এনেকুৱা সৰু সৰু কৰি কাটিব লাগিব, এনেকুৱা, তেতিয়াহে পিঠা বান্ধিবলৈ ভাল হ'ব। অলপ অলপকৈ দিব লাগে, ইমান দিব নালাগে, বেছিকৈও দিব পাৰি। এনেকৈ থৈ দিলোঁ, বান্ধি দিম। তাৰপিছত দেখা পাইছেনে, এনেকৈ বান্ধি দিব, যেনেকৈ ইচ্ছা। তো বান্ধাটোতো বাৰু হেৰি নাই, ধৰা বন্ধা নাই, যেনেকৈ ইচ্ছা এনেকৈ বান্ধিব পাৰে। কেনে লাগিছে? শুকানকৈ বনাব।
বেলনাটো কৰিব পাৰি, হাতৰেও কৰিব পাৰি। এইকেইটা যে বনাইছোঁ, এইকেইটা হ'ল টাৱাত পুৰিম মানে। চচপেন এটা বহাই দিছোঁ জুইত, অকণমান উতলিব দিছোঁ পানীখিনি উতলিলে পিঠাকেইটা দি দিম। পানী উতলি আহিছে, এতিয়া পিঠাকেইটা মই পানীত দি দিম। পিঠাকেইটা পানী দিয়া হৈ গ'ল, এতিয়া উতলিবলৈ দিম। ইয়াৰ ওপৰত মই কলপাত ঢাকি দিম, ৰ'ব দেখাইছোঁ। পিঠাকেইটা পানীত বুৰ যোৱাকৈ পানীখিনি দিব লাগিব, এতিয়া এয়া পাত ঢাকি দিম। পিঠা দি দিছোঁ, এনেকৈ কৰিব লাগে টাৱাত, এনেকৈ উল্টাই দিব লাগে। মই এটা পিঠা উলিয়াই চাম সিজিছেনে নাই। এনেকৈ চালেও গম পায়, দাঁত হৈছে যেতিয়া সিজি গৈছে আৰু। তথাপিও মই এবাৰ খুলি চাওঁ, ৰ'ব দেখাইছোঁ আপোনালোকক। এইয়া কি ধুনীয়া হৈছে, ৱাও, বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত খাইছোঁ দেই এনেকুৱা। সিজি গৈছে আৰু সিজি গৈছে আৰু এতিয়া ঢিলা ঢিলা ধুনীয়া হৈছে। বহুত দিনৰ মূৰত বনালোঁ, বছৰে হ'ল বনোৱাই নাই। এই মাহঁতৰ সময়তে বনাইছিলোঁ আৰু মাহঁতে থাকোঁতে ঘৰত। এয়া মোৰ কঁঠালৰ পিঠা ৰেডি হৈ গ'ল। এইটো হ'ল টাৱাত বনাইছিলোঁ পুৰি পেলাই, আৰু এইটো হৈছে গৰম পানীত দিছিলোঁ বান্ধি পেলাই। মই আপোনালোকক টেষ্ট কৰি দেখুৱাই আছোঁ, ৰ'ব দেই। কোৱা কেনেকুৱা? ধুনীয়া হৈছে, পিঠাটো খাই ভালে হৈছে, কঁঠালৰ পিঠা হয়নে? বহুত চুটি আছে। আচ্ছা, মজা ন? মজা। কেনে লাগিলে জনাবচোন কঁঠালৰ পিঠাৰ ৰেচিপিটো। খাই ভালেই লাগিলে বাৰু, আপোনালোকেও কেতিয়াবা পাৰিলে বনাই খাবচোন, ভাল লাগে। এবাৰ টেষ্ট কৰিছোঁ। ভালে লাগিছে, মিঠাটো ঠিক লিমিটত হৈছে, আৰু বহুত মিঠা হ'লে ভাল নালাগে নহয়, ধুনীয়া হৈছে। আৰু এইটো খাইছোঁ, ভালে লাগিছে। বহুত বছৰৰ মূৰত খালোঁ। বহুত টাইম লাগে যে, মেহনত বহুত আছে, সেইকাৰণে সময় নাপাওঁ। আজি ভাবিলোঁ সময় উলিয়াই লওঁ, সেইকাৰণে বনালোঁ আৰু। বা আমাৰ দেহাজনী হাঁহি পিঠা বনাবলৈ দিলা আৰু ন মোক।
মোৰ পিঠা বনোৱা হৈছে, তুমিও উঠিছা। কলিজা সামতিছিলা। মোৰ হৈ গ'ল দেই দেহা। বাবা ভাল ছোৱালী। মই ধুন মানো। কেনেকৈ লাগিলে জনাবচোন। মই যে কঁঠালৰ পিঠাটো এনেকৈ বনালোঁ, বহুত মেহনত আছে, টাইমো বহুত লাগে। তথাপিও আৰু মানে যিটো ৰেচিপিটো এবাৰ শ্বেয়াৰ কৰি ৰাখিম বুলি ভবাৰ কাৰণে বনাই দি দিলোঁ আৰু কষ্ট হ'লেও। আৰু এয়া মানুহজনে বোলে পোৰা মাছৰ পিটিকা বনায়। এইটো গৰৈ মাছ উঠাইছিলে আজি বৰশী মাৰি আমাৰ ঘৰৰ ভাইটিজনে। তো তাকে বোলে তেওঁ পিটিকা বনাই, চাওকচোন বাৰু আপোনালোকে। এই গৰৈ মাছ হয়, বহুত প্ৰকাণ্ড গৰৈ মাছ। এইটো আমাৰ এই পুখুৰীত মাৰিছিলোঁ। পুখুৰীটো দেখাই দিয়া, ঘৰৰ ওচৰতে আছে। জলকীয়া, নেমু একদম লাষ্টত চেপি দিম, তেতিয়াহে ভাল লাগিব। নেমু জলকীয়াটো দিব পাৰে যায়। আৰু এটা জলকীয়া দি দিলোঁ, জ্বলা নহ'ব পাৰে। এতিয়া শেষত অকণমান মিঠাতেল দিছোঁ, খাই ভাল লাগিব। বাছ হৈছে। এতিয়া মই অলপ পিছত আপোনালোকক টেষ্টিং কৰি দেখুৱাই আছোঁ কেনে জুতি হৈছে গৰৈ মাছৰ পোৰা পিটিকা। এটা মাছতে ইমানখিনি ওলাইছে, ডাঙৰ মাছ আছিলে। এতিয়া মই টেষ্টিং কৰি দেখুৱাই আছোঁ। মই অকণমান কৰি আপোনালোকক খাই দেখুৱাম কেনেকুৱা হৈছে বাৰু। বহুত ধুনীয়া লাগিছে। এয়া কি দেখিছেনে, চাম কঁঠাল বুলি কয়। আপোনালোকে কি বুলি বা কয় ক'বচোন বাৰু কমেণ্ট কৰি। আমি চাম কঁঠাল বুলিয়ে জানো। গুটিটো খাই ভাল লাগে, এই মানে ভিতৰত যি গুটি পায় সেইটো। ৰ'ব দেই, আপোনালোকক কথা এটা কোৱাই হোৱা নাই। এইজনী আমাৰ মাইনাৰ আজি 6 মান্থ কমপ্লিট হৈছে। তো তাকে কেইখনমান ফটো মাৰি ৰাখি থৈ দিলোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আহি থকা দিনবোৰ তাই সুন্দৰকৈ পাৰ কৰি নিয়ে, সুস্বাস্থ্য হৈ থাকক, আশীৰ্বাদ কৰিব। আজিলৈ ভিডিঅ'টি ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।